ছাৰ বাইদেউসকল, চৰকাৰী কৰ্মচাৰীসকলৰ আপোনালোকৰ যি দুই ধৰণে দৰমহা বৃদ্ধিৰ খবৰ আহিছে। এটা হ'ল আপোনালোকৰ পে ফিক্সেশ্যন, যাৰ ফলত আপোনালোকৰ 3% দৰমহা বৃদ্ধি হ'ব। আৰু এটা হ'ল আপোনালোকৰ এনুৱেল ইনক্ৰিমেণ্ট, যিটো আপোনালোকে জুলাই মাহত 1 বছৰ চাকৰি সম্পাদন হ'লে আপোনালোকক এটা এক্সট্ৰা ইনক্ৰিমেণ্ট দিয়া হয়। আৰু তাৰে যাৰ ফলত দুটা ইনক্ৰিমেণ্ট, এটা পে ফিক্সেশ্যনৰ ইনক্ৰিমেণ্ট আৰু এটা হ'ল জুলাই মাহৰ আপোনালোকৰ এটা বাধ্যতামূলক ইনক্ৰিমেণ্ট আপোনালোকে লাভ কৰে 3%, বাৰ্ষিক বৃদ্ধি বুলি কোৱা হয়। আৰু এই যি দুটা খবৰ আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, ভিডিঅ'টো শেষলৈকে চাব। আনহাতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিটো শেহতীয়া খবৰ সকলোতে আগত পাবলৈ আমাৰ চেনেল নিশ্চয় লাইক এটা দি ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহিছোঁ এতিয়া মেইন খবৰলৈ। চাব আপোনালোকে স্ক্ৰীণত লিখা আছে পে ফিক্সেশ্যন পলিচি দি আছাম ৰুল, আৰু য'ত কোৱা হৈছে যে অসম চৰকাৰৰ অধীনৰ নিয়মীয়া চৰকাৰী কৰ্মচাৰীসকলে আপোনালোকে 10 বছৰ চাকৰি কাৰ্যকাল সম্পাদন কৰাৰ ফলত যদিহে আপোনালোকে কোনো ধৰণৰ প্ৰমোশ্যন লাভ নকৰে, তেনেহ'লে আপোনালোকে পে ফিক্সেশ্যনৰ অধীনত আপোনালোকে 3% আপোনালোকৰ মৰ্গে বানচ বৃদ্ধি কৰা হ'ব। আৰু সেই জুলাই মাহতে সেইটো বছৰতে আপোনালোকে যি 3% বাৰ্ষিক বৃদ্ধি হয় এনুৱেল ইনক্ৰিমেণ্ট, সেই 3% জুলাই মাহৰ বাৰ্ষিক বৃদ্ধিত কোনো প্ৰভাৱ নপৰিব। সেয়াতো আপোনালোকৰ বৃদ্ধি হ'বই জুলাই মাহত 3%। আনহাতে পে ফিক্সেশ্যন হোৱাৰ ফলতো আপোনালোকৰ এই 3% এক্সট্ৰা দৰমহা বৃদ্ধি পাব বুলি যি জাননীখন প্ৰকাশ কৰিছে আমি পোনে পোনে লৈ আহিছোঁ। 1 নম্বৰে চাব দি জেনেৰেল ৰুল ডুপ্লিকেট বেনিফিট। তাৰমানে এবাৰ যদিহে আপুনি 10 বছৰৰ চাকৰি কাৰ্যকাল সম্পাদন কৰি যদি কোনো পদোন্নতি লাভ কৰা নাই, তেনেহ'লে আপোনালোকে 10 বছৰত এবাৰহে আপোনাৰ 3% দৰমহা বৃদ্ধি হ'ব। কিন্তু আপোনালোকে 10 বছৰৰ কাৰ্যকালৰ ভিতৰতে দুবাৰ ল'ব নোৱাৰিব। পৰৱৰ্তী 20 বছৰ সম্পাদন হ'লেহে আপোনালোকে আন এটা ল'বলৈ সক্ষম হ'ব। আৰু এই যি 10 বছৰ সম্পাদন হোৱাৰ ফলত যে এটা ইনক্ৰিমেণ্ট লাভ কৰিলে, সেই বছৰতে কিন্তু আপোনালোকে জুলাই মাহত আকৌ এটা এনুৱেল ইনক্ৰিমেণ্ট লাভ কৰিব 3%, যাৰ ফলত আপোনালোকৰ পে ফিক্সেশ্যনৰ 3% বৃদ্ধি, আনহাতে জুলাই মাহৰ বাৰ্ষিক 3% বৃদ্ধিৰ লগত কোনো সম্পৰ্ক নাই। তাৰমানে আপোনালোকৰ দুটা বৃদ্ধি একেলগে হ'ব বুলি ইয়াতে জনা গৈছে। আনহাতে যি কোৱা হৈছে, আপোনালোকে অলৰেডি MACPSৰ অধীনত আপোনালোকে চাব 3% বেনিফিট পাবলৈ সক্ষম হ'ব। আনহাতে যদিহে এই বছৰতে 10 বছৰ সম্পাদন হয়, এই বছৰতে আপোনালোকে 3% লাভ কৰিব। আনহাতে এই বছৰ জুলাই মাহতো আকৌ আপোনালোকে 3% বাৰ্ষিক এনুৱেল ইনক্ৰিমেণ্ট বৃদ্ধি হ'ব, যাৰ ফলত ইয়াৰ লগত আৰু তাৰ কোনো সম্পৰ্ক নাই। দুটা সুকীয়া বস্তু, আৰু আপোনালোকে দুটা সুকীয়া হিচাপে বেলেগ বেলেগকৈ লাভ কৰিব বুলি ইয়াতে আপোনাৰ এই জাননী যি প্ৰকাশ পাইছে, সেয়া আমি তাৰ পৰা আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। সেয়ে ভিডিঅ'টো যদিহে বুজিব পাৰিছে নিশ্চয় এটা লাইক দিব। আনহাতে কৰ্মচাৰীসকলৰ সৈতে জড়িত প্ৰতিটো খবৰ আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ধন্যবাদ।